পুনৰবাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আৰু সম্পাদক হিচাপে নিৰ্বাচিত হ'ল ৰাণা প্ৰতাপ বৰুৱা আৰু পলাকজ্যোতি চাংমাই। আৰু গুৱাহাটীৰ শিল্পগ্ৰামত দেওবাৰে অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত পুনৰবাৰ দুয়োজন নিৰ্বাচিত হয়। পুনৰবাৰ জনাইছো আপোনালোকক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আৰু সম্পাদক হিচাপে নিৰ্বাচিত হ'ল ৰাণা প্ৰতাপ বৰুৱা আৰু পলাকজ্যোতি চাংমাই। আৰু গুৱাহাটী শিল্পগ্ৰামত দেওবাৰে এখনি প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিল আৰু এই প্ৰতিনিধি সভাতে পুনৰবাৰ দুয়োগৰাকী এই পদত নিৰ্বাচিত হয়। আৰু শিল্পগ্ৰামত অনুষ্ঠিত হৈছিলে এখন সভা আৰু এই সভাতে নিৰ্বাচিত হৈছে পলাকজ্যোতি চাংমাই আৰু ৰাণা প্ৰতাপ বৰুৱা। আৰু গুৱাহাটীত অনুষ্ঠিত হৈছিলে এই প্ৰতিনিধি সভা। AJYCPৰ সভাপতি আৰু সম্পাদক হিচাপে পুনৰ নিৰ্বাচিত হৈছে ৰাণা প্ৰতাপ বৰুৱা আৰু পলাকজ্যোতি চাংমাই। আৰু শিল্পগ্ৰামত অনুষ্ঠিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি সভাত উত্তপ্ত পৰিস্থিতি। নৱগঠিত AJPৰ নেতৃত্বৰ সৈতে AJYCPৰ সংঘাত আৰু সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা সন্দৰ্ভত এটা সংবাদ প্ৰতিষ্ঠানত সম্প্ৰচাৰিত বাতৰিৰ বাবে সৃষ্টি হয় এই পৰিস্থিতিৰ। AJYCPৰ সদস্য আৰু সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকৰ সৈতে হোৱা বাক বিতণ্ডাই গুৰুতৰ ৰূপ পায়। পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী আহি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। ইয়াৰ মাজতে AJYCPৰ সাধাৰণ সম্পাদক পলাকজ্যোতি চাংমাইয়ে AJPৰ সৈতে হোৱা সংঘাতৰ কথা নস্যাৎ কৰে। AJPৰ প্ৰতি অৰাজনৈতিক সমৰ্থন অব্যাহত থাকিব বুলিও স্পষ্ট কৰি দিয়ে পলাকজ্যোতি চাংমাইয়ে। AJYCPৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক মই পলাক চাংমাই আৰু গোটেই কেন্দ্ৰীয় সমিতিখন ইয়াতে আছে আৰু সমগ্ৰ অসমৰ জিলা সমিতিৰ পৰা অহা প্ৰতিনিধিসকল আছে। ইয়াত এই যিখন সভা এই সভাখন নিশ্চিতভাৱে AJPৰ সম্পৰ্কত ইয়াত আলোচনা হৈছে। কাৰণ আমি গঠন কৰা এটা ৰাজনৈতিক দল, সেই ৰাজনৈতিক দলটোৰ বিষয়ে আলোচনা হ'ব, কিন্তু মূল বিষয় সেইটো নাছিল। মূল বিষয় যে দ্বিবাৰ্ষিক যিখন আমাৰ অধিৱেশন, এইবাৰ আমি কেৱল মাত্ৰ প্ৰতিনিধি সভা আয়োজন কৰি এই দ্বিবাৰ্ষিক অধিৱেশনখন আয়োজন কৰিছোঁ। ইয়াতে এখন নতুন সমিতি গঠন হৈছে। সেই সমিতিৰ সভাপতি হিচাপে ৰাণা প্ৰতাপ বৰুৱা সৰ্বসন্মতক্ৰমে নিৰ্বাচিত হৈছে বা প্ৰতিনিধি আমাকো সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰিছে। গতিকে যেতিয়ালৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি, সাধাৰণ সম্পাদক বা দায়িত্বশীল কোনো মানুহে বক্তব্য নিদিয়ে, সেই বক্তব্যটো তেতিয়ালৈকে আমাৰ পৰিষদৰ অফিচিয়েল বক্তব্য বুলি ধৰা নাযাব বা নাযায়। অসম জাতীয় পৰিষদৰ লগত নিশ্চিতভাৱে এটা এই জাতীয় পৰিষদ গঠন কৰাৰ যিটো পৃষ্ঠভূমি, সেই পৃষ্ঠভূমি তৈয়াৰ কৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সহযোগিতা কৰিছিল। আৰু এতিয়াও যিসকল আমাৰ আজিৰ প্ৰতিনিধি সভাটো কেইবাগৰাকীয়ে অব্যাহতি লৈছে, তেওঁলোকে অসম জাতীয় পৰিষদতে যোগদান কৰিব। গতিকে এই যিটো বাতৰি, সেই বাতৰিটো সম্পূৰ্ণ শুদ্ধ বাতৰি নহয়।